So hi everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছো ভাল সকলোৰে আছো। বৰ্তমান পাৰ্কিংত মোৰ তাত এখন বেলেনো আছিল। বেলেনৰ খনৰ কথা মই যোৱা ভিডিও কেটামানত কৈছিলো চাগে আপোনালোকক। তাকে মই আহিছো পাৰ্কিংত বেলেনখন দেখাই দিম বুলি। আৰু মই আপোনালোকৰ পৰা বহুত মৰম পাইছো, বহুতখিনি সাপোৰ্ট পাইছো। হেতু কাৰণে মই খুব কম সময়ত আজি মোৰ প্ৰায় 3000 ৰ ওপৰত সাবস্ক্ৰাইবাৰ হৈছে। তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ। আৰু কেইজনমান আছে যিকেজনে হিংসা কৰে বা বেয়া পায়, তেখেতসকলে নেগেটিভ কমেন্ট দিয়ে বাৰু, কিন্তু হেবিলাক মই ধ্যান নিদু। হেবিলাক ধ্যান দি আৰু কি হ'ব, জনে যি কয় কৈ থাকক। যিকেজন মোক সাপোৰ্ট কৰা মানুহ আছে তেখেতসকলক মই ধন্যবাদ কৰিছো। আৰু এনেকৈ মৰম কৰি যাব, মই আৰু আগুৱাই যাম। আৰু কিছুমানে কয় বাৰু গাড়ীৰ দামটো বেছি হৈছে। দামটো অকনমান যদিও বেছি হৈছে, কিন্তু মই আপোনালোকক এখন ভাল গাড়ী দিয়াৰ চেষ্টা কৰো। মই কাম থাকা গাড়ী হওক, এক্সিডেন্টাল ইস্যু থাকা গাড়ী হওক, সেইবোৰ গাড়ী মই নিজেও নানো আৰু আপোনালোককো নিদিও। কেতিয়াও মই এইটো কামটো নকৰো। হেতু কাৰণে ধৰক গাড়ীৰ কোৱালিটি পাব। 10-20 হাজাৰ বেছি হলেও মানে গাড়ীৰ কোৱালিটিটো আপোনালোকে ভাল পাব। তাকে আৰু বাকিনো আৰু কি কম। মই বেলেন এখন দেখাই দিও আপোনালোকক। আগতে বাহিৰৰ পৰা দেখাই দিও আপোনালোকক। বলক গাড়ী এইটো চাওক, পুৰা কমপ্লিট কোম্পানীৰ সিল আছে। এইখনো চাওক, এইখনো পুৰা সিল আছে, কমপ্লিট কোম্পানীৰ সিল। গাড়ী এটা সৰু সুৰা স্ক্ৰেচো নাই। গাড়ী একদম ধুনীয়া হৈছে, ব্লু কালাৰত আছে চাওক। এইটো এলয় পাব আপোনালোকে। এইটো কোম্পানীৰে হয়, জেটা মডেলটোত আহে বাৰু এলয়টো। এখন জেটা হয়, 2022 হয়। কিখিনিত পেইন্ট হোৱা নাই, বাম্পাৰটো পেইন্ট হৈছে, মানে অলপ সৰু সুৰা স্ক্ৰেচ আছে, এইখিনি মাৰি দিছো। আৰু চাওক ফ্ৰন্ট সাইডৰ লুকসটো। ইয়াত আপোনালোকে প্ৰজেক্টৰ হেডলাইট, ডিআৰএল পাব গাড়ীখনত। ফগ লাইট দুটা নাই বাৰু, যদি লগাই আপোনালোকে লগাই ল'ব পাৰে। আৰু ফ্ৰন্ট সাইডৰ লুকসটো এনেকুৱা। এইটো সাইডে দেখাই দিছো চাওক। এইটো সাইডেও একো এটা স্ক্ৰেচ নাই, ধুনীয়া হৈ আছে। আৰু টায়াৰৰ কন্ডিশন চাওক আপোনালোকে। টায়াৰ কন্ডিশন মোটামুটি ঠিকে আছে, ইমান ভাল বুলিও নকওঁ, ইমান বেয়া বুলিও নকওঁ। আৰু চাওক এইটো সাইডেও কোনো ধৰণৰ স্ক্ৰেচ নাই, একো নাই। এইটো সাইডৰ পৰাও ধুনীয়া হৈ আছে। এইটো চাওক, দৰ্জাৰ সিলটো চাওক। এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আছে। আৰু এইটো চাওক, এইটোও পুৰা কমপ্লিট কোম্পানীৰ সিল আছে। পিছফালে আমৰেষ্টটো নাই বাৰু এইখনত। পিছফালে এচি পাব আপোনালোকে। পিছফালে এচি, এইটো কমোৱা বাঢ়োৱা। আৰু তলত USB পইণ্ট আছে আৰু চাৰ্জিং সকেটো আছে বাৰু তলত। এয়া দেখিছেনে? পিছফালে 3জন মানুহ আৰামছে ধৰিব। আৰু এইটো টায়াৰ চাওক, এইটো টায়াৰৰ কন্ডিশন ধুনীয়া হৈ আছে। বাকি এইটো সাইডে কাম নাই বাৰু, স্ক্ৰেচ নাই। টপটো দেখাই দিছো চাওক, টপটো ধুনীয়া হৈ আছে। বেক সাইডৰ পৰা দেখাই দিছো আপোনালোকক। বেক সাইডেও চাওক, বেক সাইডে একো এটা কাম নাই, এটাও স্ক্ৰেচ নাই, ধুনীয়া হৈ আছে। গাড়ীখনত বেক কেমেৰাও আছে। এইটো বেক কেমেৰাটো লাগি আছে বাৰু। মই স্পেৰ টায়াৰটো দেখাই দিছো আপোনালোকক। চাওক ডিক্কিটো চাওক, ডিক্কিটো পুৰা কমপ্লিট কোম্পানীৰ সিল আছে। পষ্টখিনিও দেখাই দিছো, পষ্টখিনিও মাৰ খোৱা নাই চাওক। স্পেৰ টায়াৰটো দেখাই দিছো আপোনালোকক। স্পেৰ টায়াৰটো ইউজ হোৱা নাই চাওক, আনইউজ হয়, একদম আনটাচ, এবাৰো টাচ হোৱা নাই। এইটো চাওক, ইয়াতে জেক হুইললেছ গোটেইখিনি পাব আপোনালোকে। স্পেৰ টায়াৰটো আনইউজ হয়। চাওক বেক সাইডৰ পৰাও চাওক। বেক সাইডেও ধুনীয়া হৈ আছে। এইটো সাইডটো দেখালো আপোনালোকক। মই ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক আৰু ষ্টাৰ্ট কৰিও শুনাই দিম মই। এইটো চাওক, ইঞ্জিনৰ কন্ডিশন চাওক গাইজ, কিমান ধুনীয়া হৈ আছে চাওক। লিকেজ চিকেজ, কোনো ধৰণৰ লিকেজ চিকেজ একো নাই, একদম নতুনৰ নিচিনা হৈ আছে। আৰু এপ্ৰন দুটা চাওক, এপ্ৰন দুটাও সিল আছে, কোনো সাইডে মাৰ খোৱা নাই। এইটো চাওক, মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকক। পেট্ৰল ইঞ্জিন হয়, একদম নৰ্মেল সাউন্ড, খুব সাইলেন্ট হয়।
আৰু গাইজ এইখনৰ বনেটটো চেঞ্জ হৈছে মানে তেখেতে কৈছিলে যে কিবা নাৰিকল গছৰ তলত নে কিবা এনেকৈ ঘৰৰ তলতে কিবা এটা পৰিছিল, পৰোঁতে মানে দাবি গৈছিল। বনেটটো মানে কি ডেণ্টিং পেইণ্টিং নহয়, বনেটটো কৰিলে পূৰা চেঞ্জেই কৰিব লাগিব। চ' সেই হিচাপত বনেটটো চেঞ্জ আছে, এইটো চিল কাটা আছে আপোনালোকে দেখিছেনে, বনেটটো চেঞ্জ আছে। বাকী চাওক এইফালে কোনো চাইডে একো মাৰ হোৱা নাই, পোষ্ট একদম ধুনীয়া হৈ আছে, খালি বনেটটো চেঞ্জ হৈছে। মানে বনেটটো ডেণ্টিং পেইণ্টিং নহয়, ওপৰৰ পৰা কিবা পৰে যদি দাবি গ'লে এইখন চেঞ্জ কৰিব লাগিব, উপায় নাই, বেলেগ উপায় নাই এইটো, সেইটো কাৰণে বনেটটো চেঞ্জ আছে। বাকী ডিটেইলছখিনি মই আপোনালোকক ভিতৰত বহি ধুনীয়াকৈ দি আছোঁ। মই ভিতৰৰখিনি মই এতিয়া আপোনালোকক দেখাই দি আছোঁ। চাওক প্ৰথমতে মই কিলোমিটাৰটো মই দেখাই দিছোঁ। চাওক কিলোমিটাৰটো চলিছে 32,500, 32,000 চলিছে অনলি, বেছি চলা নাই। স্পেটাৰ আনইউজ হয়, 32,000 চলিছে। আৰু গাড়ীখনৰ এই ডিছপ্লে যোনটো, ইয়াত আপোনালোকৰ যদি কোনোবা এখন দৰ্জা হওক বা ডিক্কি হওক খোলা থাকে, ইয়াত শ্ব' কৰি থাকিব। এইটো চাওক, এইখন দৰ্জা খুলিলে এইখন শ্ব' কৰি থাকিব। যিকোনো দৰ্জা এখন বা বনেট হওক ডিক্কি হওক যিকোনো খোলা থাকিলে এইখিনিত দেখাই থাকিব। ষ্টেৰিঙত দিছে মোড, মিউজিক চেঞ্জ কৰা, মিউট, ইয়াত আপোনালোকৰ ভইচ কমাণ্ড আছে, এইটো ফোন ৰিচিভ কৰা, ফোন কাটা। বাকী এইটো চাইডে একো দিয়া নাই বাৰু। আৰু ইফালে আছে 4টা পাৱাৰ উইণ্ডো, এইটো মিৰৰ লক আনলক, এইটো ডোৰ লক আনলক। ORBMটো দিছে, টিপি দিলে সোমাই যাব, আকৌ টিপি দিলে ওলাই যাব। এইটো আমাৰ মিৰাৰ এডজাষ্টেবলটো হয়। ইফালে হেডলাইট এডজাষ্টাৰ আছে, আৰু ইফালে আছে আমাৰ এইটো টাচ স্ক্ৰীন হয়, এইটো কোম্পানী ফিটেড হয়। ইয়াৰ পৰা আপোনালোকে টাচ স্ক্ৰীনটো কমপ্লিট কণ্ট্ৰল কৰিব পাৰে। এইখিনি আমাৰ ক্লাইমেট কণ্ট্ৰল AC হিটাৰ ধুনীয়া কাম কৰি আছে। আৰু তলত আছে চাৰ্জিং চকেট দুটা আছে বাৰু, ইয়াত বটল হোল্ডাৰ সেইখিনি আছে। আৰু গোটেইকেইটা দৰ্জাত পাৱাৰ উইণ্ডো পাব। আৰু ষ্টেৰিঙত এটা SRSৰ এয়াৰবেগ আছে, আৰু ডেছবৰ্ডত এটা আছে। চ' আৰু গাড়ীখনত তেনেকুৱা দেখাবলগীয়া একো নাই বাৰু। এইখন 2022 হয়, মাৰুতি চুজুকি বেলেনো জেটা 2022, চলিছে অনলি 32,000 কিলোমিটাৰ। আৰু গাইজ এটা কথা, গাড়ীখন অট'মেটিক হয়, এইটো চাওক, এই অট'মেটিক হয়, মেনুৱেল নহয় এইখন, মই ক'ব পাহৰিছোঁ। আৰু পুছ বটন ষ্টাৰ্ট পাব গাড়ীখনত। এইখন ক'লোঁ মই আপোনালোকক 2022 হয়, মাৰুতি চুজুকি বেলেনো জেটা। ইয়াত আপোনালোকে এলয়, পুছ বটন ষ্টাৰ্ট, তাৰপিছত আপোনালোকৰ প্ৰজেক্টৰ হেডলাইট গোটেইখিনি পাব। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ মই 6,80,000 টকা। সেইটো মোৰ আস্কিং হয় দেই গাইজ, মই আপোনালোকক কৈছোঁ, এইটো মোৰ আস্কিং প্ৰাইচ হয় 6,80,000, নেগচিয়েবল হৈ যাব। যদি ল'ম বুলি ভাবিছে আপোনালোকে মোৰ স্ক্ৰীনত লাগি থকা নম্বৰটোত কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাম আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।